নমস্কাৰ দৰ্শকসকল, পদূলিত হেঁপাহৰ ৰঙালী শদিয়াৰ পৰা ধুবুৰীলৈ সকলো লোকে ৰঙালীক লৈ এতিয়া আনন্দকা পৰিলক্ষিত হৈছে। মাত্ৰ কেইটামান দিন আছে আৰু সকলো লোকে বিহু আনন্দ কৰিব আৰু বিহু ফূৰ্তি কৰিব, পিঠা পনা বনাব, একেধৰণে বিহুক সকলোৱে আদৰিব। ঢোল তাল লৈ নাচনি বা ডেকা গাভৰুসকলে বিহুৱাসকলে তেওঁলোকে প্ৰত্যেকৰ পদূলিত গৈ চোতালত গৈ বিহু নাচিব আৰু সেই পৰিৱেশ ইতিমধ্যে আহিছে। অসমীয়াৰ যি প্ৰাণৰ যি আপোন যি হেঁপাহৰ ৰঙালী, এই ৰঙালীক লৈ ইতিমধ্যে উৎসাহৰ ঢল বা পৰিলক্ষিত হৈছে। এই ৰঙালীৰ নাম কোৱাৰ লগে লগে, ৰঙালী বুলি কোৱাৰ লগে লগে আমাৰ যি লোককৃষ্টিৰ এক আটাইতকৈ চহকী বাদ্য সেয়া হৈছে ঢোল, আৰু এই ঢোলক লৈ আমাৰ সমাজখনত বিভিন্ন ধৰণৰ গীত আছে। ঢোলক লৈ আমাৰ সমাজখন বিভিন্ন পৰ্যায়ত মূল্যাংকন কৰা হয় বা সমাজখনৰ বিভিন্ন ধৰণৰ বৈশিষ্ট্য অহা পৰিলক্ষিত হয়। এই ঢোলটোক কান্ধত লৈ বা তালখনক বা পেঁপা বা বাঁহীক কান্ধত লৈ চাৰিজনকৈ শিশু শিল্পীয়ে তেওঁলোকে শদিয়াৰ পৰা ধুবুৰীলৈ ঘূৰি আৰু তেওঁলোকে নিজৰ যি পাৰদৰ্শিতা, সেই পাৰদৰ্শিতাৰ জৰিয়তে আমাৰ অসমীয়া সংস্কৃতিক চহকী কৰিছে। আজি আমাৰ সৈতে তেওঁলোক আছে আৰু আমাৰ যি বিশেষ অনুষ্ঠান বিহুতে বলীয়া মন, এই অনুষ্ঠানত আমাৰ সৈতে আছে, আমি চিনাকি কৰি দিম। আমাৰ সৈতে আছে ঋতুস্মিন বৰা, নমস্কাৰ। প্ৰাচুৰ্য হাতী বৰুৱা আছে আমাৰ সৈতে, প্ৰিন্স কুমাৰ বৰা আছে আৰু একেধৰণে আমাৰ সৈতে আছে স্বৰাজ চাংমাই। চাৰিজনকৈ শিশু শিল্পী তেওঁলোকে শদিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন প্ৰান্তলৈ তেওঁলোকে ঘূৰে আৰু তেওঁলোকে কান্ধত ঢোল লৈ বা তাল লৈ তেওঁলোকে বাঁহী বা পেঁপাত বিভিন্ন ধৰণে তেওঁলোকে লোককৃষ্টি ৰক্ষাত তেওঁলোক নিয়োজিত হৈ আছে। খুব সৰু অৱস্থাৰ পৰা তেওঁলোকে এই কৃষ্টিৰ সৈতে জড়িত বা তেওঁলোকে লোককৃষ্টিক ধৰি ৰখাত আগভাগ লৈ অহা পৰিলক্ষিত হৈছে। যি মুহূৰ্তত তেওঁলোকৰ মুখৰ মাত ফুটিছিল তেওঁলোকে সেই মুহূৰ্তৰ পৰাই ঢোল বজাবলৈ শিকিছিল। আৰু আমাৰ সৈতে আজি যিহেতু চাৰিকৈ শিশু শিল্পী আছে, প্ৰাচুৰ্য, ঋতুস্মিন বা বাকী যিসকল আছে, প্ৰিন্স আছে, বা তেওঁলোকে কি ধৰণেনো তেওঁলোকে নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি আমি জানিবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত আমি তেওঁলোকক অনুৰোধ কৰিছোঁ, আপোনালোকৰ প্ৰথমে আমি ওজাৰ এখন হাত আমি শুনিব বিচাৰিছোঁ। নমস্কাৰ। জয় জয়তে সদৌ অসমবাসী ৰাইজলৈ আমাৰ চাৰিও তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। এয়া আমি হাত এখন বজাব লৈছোঁ, সদৌ অসমবাসী ৰাইজক আমি তামোল পানেৰে মান ধৰিম। এয়া শুনকচোন, আমাৰ গুৰু শ্ৰদ্ধাৰ জয়ন্ত কৰোঁ জাতিবৰ ঘৰেৰে এয়া ঢোলৰ ৰগৰ।
ঐ মিলে কৃষ্ণ দৈব কি উদরে মথুরাত দেবগণে পুষ্পবৃষ্টি কৰে পুষ্পবৃষ্টি
ঘেৰি ঘেৰি গমা অ গমা 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 ঘেৰি ঘেৰি গমা অ গমা 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 ঘেৰি ঘেৰি গমা ঠাট্টা নিত্যা ঠাট্টা নিত্যা পৰ্বতৰ তিত্তা পৰ্বতৰ তিত্তা এঠুকি তামোল এঠুকি তামোল 14 গুচি পাণ 14 গুচি পাণ প্ৰথমতে ৰাইজক ধৰি যাওঁ মান প্ৰথমতে ৰাইজক ধৰি যাওঁ মান এই গঠনি শিল্পী আমি এই গঠনি শিল্পী আমি এই গঠনি শিল্পী আমি এই গঠনি শিল্পী আমি এই যাওঁ আগুৱাই আমি যাওঁ আগুৱাই যাওঁ আগুৱাই আমি যাওঁ আগুৱাই এই গঠনি শিল্পী আমি এই গঠনি শিল্পী আমি যাওঁ আগুৱাই আমি যাওঁ আগুৱাই যাওঁ আগুৱাই আমি যাওঁ আগুৱাই লাচিতৰ হেংদাং কোনে নোদাঙিব এই অসমীয়া কৃষ্টি কোনেনো ৰাখিব লাচিতৰ হেংদাং কোনে নোদাঙিব এই অসমীয়া কৃষ্টি কোনেনো ৰাখিব অসমীয়া কৃষ্টি কোনেনো ৰাখিব কোনেনো ৰাখিব অসমীয়া কৃষ্টি কোনেনো ৰাখিব অসমীয়া কৃষ্টি কোনেনো ৰাখিব লাচিতৰ হেংদাং আমিয়ে দাঙিম অসমীয়া কৃষ্টি আমিয়ে ৰাখিম অসমীয়া কৃষ্টি আমিয়ে ৰাখিম লাচিতৰ হেংদাং আমিয়ে দাঙিম অসমীয়া কৃষ্টি আমিয়ে ৰাখিম অসমীয়া কৃষ্টি আমিয়ে ৰাখিম অসমীয়া কৃষ্টি আমিয়ে ৰাখিম চ'তে গৈয়ে গৈয়ে বহাগে পালেহি ফুলিলে ভেবেলিলতা আৰু কৈনুকৈ থাকিলে উৰকে নপৰে আমাৰে বিহুটিৰ কথা বিহু হৈছে সকলোৰ প্ৰাণৰ বিহুক লৈ বিভিন্ন সময়ত বিহু বুলি ক'লে সকলো ব্যক্তি আৱেগিক হৈ পৰে তেওঁলোকে আনন্দ কৰে মনত খুব সকলো আনন্দিত হয় আৰু ঢোলৰ শব্দ শুনিলে কোনো লোক ৰৈ থাকিব নোৱাৰে যিসকল ব্যক্তিয়ে বিহু নাচে যিসকল ব্যক্তিয়ে বিহুক লৈ ফূৰ্তি কৰে তেওঁলোকৰ সমান্তৰালকৈ যিসকল অনা অসমীয়া বা যিসকল লোক অসমত বাস কৰে তেওঁলোকৰ বিহু সময়ত আনন্দ কৰে ঢোলৰ যিটা চাপ পৰে বা ঢোলৰ যি চেও সেই ঢোলৰ চেৱত সকলোৰে কঁকাল ভাগি উঠে এই মুহূৰ্তত এই চাৰি যি শিশু শিল্পী তেওঁলোকে কি ধৰণে উজাহাত তেওঁলোকে বজালে আমি শুনিলোঁ তেওঁলোকৰ যি পাৰদৰ্শিতা তেওঁলোকে শিকিছে সৰুৰ পৰা এই শিকাৰ তেওঁলোকৰ যি জ্ঞান তেওঁলোকে যিখিনি আয়ত্ব কৰিছে এইখিনিও হৈছে আমাৰ উঠি অহা প্ৰজন্মৰ এওঁলোক হৈছে ভৱিষ্যত যিসকলে আমাৰ সংস্কৃতি লোক সংস্কৃতিক ধৰি ৰাখিব লাগিব তেওঁলোকে সৰুৰ পৰা যিধৰণে ঢোল বাদন কৰিছে তেওঁলোকে যিধৰণে ঢোল বজাইছে বা তেওঁলোকে যিধৰণে ঢোলক কান্ধত ঢোলটো লৈ ঘূৰিছে এইসকল শিশুসকলে আমাৰ সমাজ বা আমাৰ যি সংস্কৃতি ধৰি ৰাখিব এই মুহূৰ্তত এফাকি বিহু শুনিব বিচাৰিছোঁ জয় Bora!
পালেহিও তুলা দই তোমার না ভেবে দিল না তুলা দই তোমার না দেখা কালো
গামোচা এজনী দিম এয়া হৈছে আজিৰ প্ৰজন্ম তেওঁলোক হৈছে শিশু আৰু তেওঁলোকে কিন্তু সৰুৰ পৰা এই ধৰণে লোককৃষ্টি তেওঁলোকে ধৰি ৰখাত নিজকে সমৰ্পিত কৰিছে বহুলোকে বহু মন্তব্য কৰে বিভিন্ন লোকে কয় যে শিশুসকলে মোবাইল ব্যৱহাৰ কৰে বিহু নাজানে ঢোল নাজানে পেঁপা চিনি নাপায় বাঁহী চিনি নাপায় তাল চিনি নাপায় কিন্তু সেইসকল ব্যক্তিৰ মুখত কিন্তু এইসকল শিশুৱে উত্তৰ দিবলৈ সক্ষম হৈছে তেওঁলোকে সৰুৰ পৰা কাণত ঢোল লৈছে হাতত তাল লৈছে পেঁপা লৈছে বাঁহী লৈছে আৰু এই ধৰণে আগবাঢ়ি আহিছে মুখত বিহু গীত আছে বিহু নাম আছে এইসকল শিশুৱে এসময়ত হয়তো আমাৰ অসমীয়া যি চহকী অসমীয়া কৃষ্টি অসমীয়া সংস্কৃতি অসমীয়া যি লোকবাদ্য আছে এই বাদ্যসমূহ তেওঁলোকে বিশ্ব দৰবাৰলৈ লৈ যাব গতিকে যিমানে বিভিন্ন ধৰণে বিভিন্ন লোকে নেতিবাচক মন্তব্য নিদিয়ক কিয় সেইসকল নেতিবাচক মন্তব্য দিয়া ব্যক্তিৰ মুখত কিন্তু ভাল ধৰণে উত্তৰ দিবলৈ সক্ষম হৈছে এইসকল শিশুৱে কাৰণ তেওঁলোকে মই পুনৰ কৈছোঁ তেওঁলোকে ঢোল জানে বজাব জানে তেওঁলোকৰ তাল জানে তেওঁলোকে বাঁহী বা পেঁপা সকলো জানে তেওঁলোকৰ যি ধৰণৰ তেওঁলোকে আজি পাৰদৰ্শিতা দেখুৱাইছে তেওঁলোকৰ যি হাবিয়াস আছে তেওঁলোকৰ যি মন আছে তেওঁলোকে যি শিক্ষা গ্ৰহণ কৰিছে এই শিক্ষাই কিন্তু এসময়ত অসমীয়াৰ যি লোককৃষ্টি বা লোক সংস্কৃতিক বিশ্ব দৰবাৰলৈ নিয়াৰ ক্ষেত্ৰত অৰিহণা যোগাব কিন্তু এইসকল শিশুক কোনে শিকায় বা এইসকল শিশুক এই ধৰণে কোনে ঢোল শিকায় বা কোনে তাল শিকায় আমি সেইখিনি জনাৰ প্ৰয়োজন আছে এই মুহূৰ্তত মই ঋতুস্মিন বৰা সুধিছোঁ যে ঋতুস্মিন বৰা যিহেতু তুমি খুব ধুনীয়াকৈ ঢোল বাদন কৰা ঢোল তুমি বজোৱা গতিকে তোমাৰ গুৰু কোন আছিলে তোমাৰ গুৰু কোন হয় হয় মই সৰুতে মোৰ নিজৰ ককাৰ ওচৰতে শিকিছিলোঁ তাৰপিছত সৰুৰ পৰাই মায়ে ঢোল বজায় মাৰ পৰাই সৰু সৰুৱাকৈ শিকিছিলোঁ তাৰপিছত ককাৰ ওচৰত শিকিলোঁ
যিহেতু ককা এতিয়া মানে অসুস্থ হৈ আহিছে সেইবাবে শ্ৰদ্ধাৰ জয়ন্ত কৰ ওজাদেৱৰ ওচৰত মই ওজা শিকিবলৈ সক্ষম হৈছোঁ। আমি জানো তোমাৰ মায়েও খুব ধুনীয়াকৈ ঢোল বজাই আমি দেখিছোঁ বিভিন্ন প্ৰান্তত। মায়ে আজিকালি বজায় নবজায়? আজিকালি বজায় কম আৰু। হয় হয়। প্ৰাচুৰ্যই পেঁপা বজাবলৈ ক'ত শিকিছিলা তুমি? পেঁপা বাঁহী বজাবলৈ ক'ত শিকিছিলা? মোৰ পেঁপা দেৱাশিষ বৰুৱা ছাৰৰ পৰা মই শিকিছিলোঁ আৰু বাঁহী মই এতিয়া সুনীল ভূঞা ছাৰৰ পৰা শিকি আছোঁ। হয় হয়। আমি প্ৰিন্সে ক'ত শিকিছিলা মানে এই ধৰণে বিহুৰ নামখিনি বা বিহু তুমি ক'ত শিকিছিলা? কেনেকৈ বিহুৰ প্ৰতি তুমি আকৰ্ষিত হ'লা? মই প্ৰথম ৰংমন সাংস্কৃতিক গোষ্ঠীৰ পৰা শিকিছিলোঁ। তাৰপাছত জয়ন্ত কোঁৱৰ ওজাদেৱৰ ওচৰত মই এইখিনি শিকিছিলোঁ। স্বৰাজে ক'ত শিকিছিলা তুমি? তাৰ লগত তুমি খুব ধুনীয়াকৈ গীতো গাইছা, বিহু নামো গাইছা, তুমি সেইখিনি ক'ত শিকিছিলা? মই গীত গাবলৈ মাৰ পৰা শিকিছোঁ, মায়ে গান গায়। আৰু প্ৰথম মই বিহু ৰংমন সাংস্কৃতিক গোষ্ঠীতে শিকিছিলোঁ। হয়। আৰু এতিয়া জয়ন্ত কোঁৱৰ ওজাদেৱৰ পৰা শিকি আছোঁ। হয় নিশ্চয়। এতিয়া আমি যিহেতু আমি বিহু নাম শুনিলোঁ বা বিহু শুনিলোঁ, এই মুহূৰ্তত আমি এটা যোজনা শুনিম তোমালোকৰ পৰা। প্ৰকৃতিৰ বুকুলৈ আজি বিহু তলি বিহু বিহু লাগিছে গা। এইবাৰ এটা বিহুৰ নাম শুনিম। পাহাৰৰ নিজৰা ৰানুমাই মৰম লগা চেহেৰা, পাহাৰৰ নিজৰা ৰানুমাই মৰম লগা চেহেৰা, চেহেৰা কিনিবলৈ ৰানুমাই হাতত নাহিল কেমেৰা, চেহেৰা কিনিবলৈ ৰানুমাই হাতত নাহিল কেমেৰা, গোলাপ ফুলৰ বাগিচা ৰানুমাই যতনেৰে ৰাখিবা, গোলাপ ফুলৰ বাগিচা ৰানুমাই যতনেৰে ৰাখিবা, অচিনাকি ভোমোৰা ৰানুমাই পৰিবলৈ নিদিবা, অচিনাকি ভোমোৰা ৰানুমাই পৰিবলৈ নিদিবা, অচিনাকি ভোমোৰাই ৰানুমাই ফুলৰে মৌচুমী খায়, অচিনাকি ভোমোৰা ৰানুমাই ফুলৰে মৌচুমী খায়, সেইকাৰণে গোলাপ ফুল ৰানুমাই কলিতে মৰহি যায়, সেইকাৰণে গোলাপ ফুল ৰানুমাই কলিতে মৰহি যায়, ৰানুমাই কলিতে মৰহি যায়। যি চাৰি শিশু আপোনালোকে দেখিছে, এই চাৰি শিশু আহিছে গোলাঘাটৰ পৰা। গোলাঘাট হৈছে এখন বিশেষ ঠাই, যিখন ঠাইৰ পৰা ইতিমধ্যে বহু
ওজাৰ জন্ম হৈছে, বহু স্বনামধন্য ব্যক্তি জন্ম হৈছে, বহু ঢুলীয়াৰ জন্ম হৈছে, বহু গায়কৰ জন্ম হৈছে আৰু সেই গোলাঘাটৰ পৰা অহা এই যি শিশু শিল্পী তেওঁলোকে এই ধৰণে তেওঁলোকে লোককৃষ্টিক ধৰি ৰাখিছে। এওঁলোক হৈছে ভৱিষ্যতৰ বাবে এটা ডাঙৰ খুব গুৰুত্বপূৰ্ণ আৰু খুব প্ৰয়োজনীয় সম্ভাৱনা, যি সম্ভাৱনাই আমাৰ সমাজখন চহকী কৰিছে। সেইখন গোলাঘাটৰ পৰা সোমনাথ বৰাৰ বহু ব্যক্তি ওলাই গৈছিল, যিসকল ব্যক্তি তেওঁলোকে এটা সময়ত গৈ ওজা হৈছিল আৰু তেওঁলোকে আজি তাৰিখত সমগ্ৰ দেশে বা বিদেশত তেওঁলোকৰ খুব ভাল নাম আছে। আৰু যিসকল শিল্পী, সেইসকল শিল্পীৰ খোজতে খোজ মিলাই এই ধৰণে ঋতুস্মিন, প্ৰাচুৰ্য বা প্ৰিন্স বা স্বৰাজ তেওঁলোক আগবাঢ়ি অহা পৰিলক্ষিত হৈছে। গতিকে আমি তেওঁলোকৰ নামত তেওঁলোকৰ ঢোল বাদন শুনিলোঁ, আমি বিহু নাম শুনিলোঁ, যোজনা শুনিলোঁ। এই মুহূৰ্তত নাচনীত আছে শুনিব বিচাৰিছোঁ, নাচনীছে। দৰ্শকসকল, এয়া আছিলে বিহুতে বলীয়া মন শীৰ্ষক আমাৰ অনুষ্ঠান, যি অনুষ্ঠানত আমি 4 শিশু শিল্পী প্ৰতিভা তুলি ধৰিলোঁ। তেওঁলোকে তেওঁলোকে যি শৈলী, তেওঁলোকৰ পাৰদৰ্শিতা সেয়া দেখুৱালে আৰু এই ধৰণে আমাৰ আজিৰ প্ৰজন্মই বা এই যি শিশুসকলে তেওঁলোকে অসমীয়া লোককৃষ্টি বা অসমীয়া কৃষ্টিক তেওঁলোকে তুলি ধৰিছে। অসমীয়া বুলি ক'লে অসমীয়া বুলি ক'লে আমি সদায় ঢোলৰ কথা আমি কওঁ বা বিহুৰ কথা কওঁ। বিহু বুলি ক'লে কোনো লোকে ৰৈ থাকিব নোৱাৰে, সকলোৰে মনত বিহু বুলি ক'লে খুব এক বিশেষ আনন্দ দেখা পোৱা যায়। সকলোৰে মুখত হাঁহি ফুটি উঠে, সকলোৱে কঁকাল ভাঙি তেওঁলোকে নাচে। এইসকল শিশু শিল্পীৰ তেওঁলোকৰ যি কাম তেওঁলোকে যি কৰিছে, এই কামখিনিৰ জৰিয়তে কিন্তু ভৱিষ্যতে আমাৰ সমাজখন বহু দূৰ আগুৱাই যাব। কাৰণ আমি বিভিন্ন সময়ত তেওঁলোকক আমি বদনাম দিওঁ যে তেওঁলোকে ঢোল চিনি নাপায়, বিহু নাজানে, বিহু চিনি নাপায় বুলি আমি কওঁ। কিন্তু তাৰ মাজতে কিন্তু এওঁলোকে যিখিনি কাম কৰিছে, এই কামখিনিয়ে কিন্তু সেই সকলো প্ৰশ্নৰ উত্তৰ দিছে। অৰ্থাৎ তেওঁলোকৰ প্ৰতিভাই তেওঁলোকৰ যি চিনাকি, এই চিনাকি কিন্তু এই মুহূৰ্তত আপোনাৰ মোৰ দৰে ব্যক্তিসকলক কিন্তু অন্তৰখন বা মনটো গৰ্বিত কৰিছে। আমি খুব গৰ্বিত হৈছোঁ, কাৰণ তেওঁলোকৰ যি কাম, এই কামে কিন্তু সকলোৱে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। তেওঁলোকে বিভিন্ন প্ৰান্তত গৈ বিভিন্ন প্ৰান্তত অনুষ্ঠানো পৰিৱেশন কৰে তেওঁলোকে, আৰু সেই অনুষ্ঠান পৰিৱেশন কৰি খুব কম বয়সৰ পৰা তেওঁলোকে কৰি অহা এই কামখিনি তেওঁলোকে ৰাইজৰ মাজত তুলি ধৰে। গতিকে এই মুহূৰ্তত আমি ঋতুস্মিন, প্ৰাচুৰ্য, প্ৰিন্স বা স্বৰাজ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোক গোলাঘাটৰ পৰা আহিছিল আৰু তেওঁলোকে গোলাঘাটৰ পৰা আহি আমাৰ এই অনুষ্ঠানটো তেওঁলোকে আহি আজি কেনেকৈ বিহুত মনটো বলিয়া হয় বা বিহুতে কেনেকৈ মন বলিয়া হয় তেওঁলোকে সেয়া দেখুৱাবলৈ সক্ষম হ'ল। গতিকে দৰ্শকসকল, বিভিন্ন অনুষ্ঠান বা খা খবৰ বা বাতৰিৰ বাবে চাই থাকিব ডা নিউজ প্লাছ। এই মুহূৰ্তত বিদায় লৈছোঁ, ধন্যবাদ।